নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ দুইমুখী আৰু তিনিমুখী ৰুদ্ৰাক্ষৰ বিষয়ে। ৰুদ্ৰাক্ষৰ পৰা কি লাভ হয়? দুইমুখী আৰু তিনিমুখী ৰুদ্ৰাক্ষই আপোনাক কেনেদৰে সহায় কৰিব, তাৰ বিষয়ে আজি আমি এই ভিডিঅ'টোৰ পৰা জানিম। বন্ধু বান্ধৱীসকল, এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় যেন। দুইমুখী ৰুদ্ৰাক্ষ সহজে আৰু সুলভতে পোৱা যায়। ইয়াক চেপেটা আকাৰতো পোৱা যায়। দুইমুখী ৰুদ্ৰাক্ষই সমৃদ্ধি বঢ়ায় আৰু সুৰক্ষা শক্তিও দিয়ে। এই ৰুদ্ৰাক্ষৰ সহায়ত বশীকৰণো কৰা হয়। মহিলা শাৰীৰিক শক্তি দিয়ে আৰু গৰ্ভ ৰক্ষাতো সহায় কৰে। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে জনপ্ৰিয়তা বাঢ়ে, সুস্বাস্থ্যৰ অধিকাৰী হয় আৰু দেৱপূজাৰ প্ৰতি অনুৰাগী হয়। আন কিছু পুথিমতে শিৱ শক্তিও নিহিত হৈ থকা বুলি কয়। এই কাৰণে দাম্পত্য, প্ৰেম, বন্ধুত্ব, সৰ্বজন বশীকৰণৰ ক্ষেত্ৰতো দুইমুখী ৰুদ্ৰাক্ষ বৰ প্ৰভাৱশালী। দুইমুখী ৰুদ্ৰাক্ষক অৰ্ধনাৰীশ্বৰ বুলিও কয়। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে অৰ্ধনাৰীশ্বৰ প্ৰসন্ন হয় বুলি কয়। এই ৰুদ্ৰাক্ষ ধাৰণৰ ফলত মনোকামনাসমূহ পূৰ হয়। ৰুদ্ৰাক্ষ ধাৰণ কৰিলে নিতৌ ৰাতিপুৱা আৰু গধূলি ৰুদ্ৰাক্ষডাল চুই ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব লাগে। তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সকলো কাৰ্যক্ষেত্ৰতে সিদ্ধি লাভ পাব পাৰি। চেষ্টা কৰিলে তাৰ ফল পায়। বিদ্যা উপাৰ্জনতো তিনিমুখী ৰুদ্ৰাক্ষই যথেষ্ট সহায় কৰে। জ্ঞান লাভৰ ক্ষেত্ৰতো তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰাটো ভাল। তিনিমুখী ৰুদ্ৰাক্ষই তিনি দেৱতাৰ অৱস্থান। ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ তিনিও প্ৰভু বিৰাজমান। ইয়াত তিনি গুণ সত, ৰজ আৰু তম গুণো ঠিক তেনেদৰে আকাশ, মৰ্ত্য, পাতাল তিনিওতে এই দিব্যশক্তি নিহিত হৈ আছে বুলি কয় এই তিনিমুখী ৰুদ্ৰাক্ষত। তিনিমুখী ৰুদ্ৰাক্ষ শ্ৰেষ্ঠতম আৰু অলৌকিক ক্ষমতাসম্পন্ন। তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে অগ্নি তৃপ্ত হয়, বুদ্ধি আৰু বিকাশ বাঢ়ে। তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰি পাপমুক্ত হয়। পাৰিলে আজিয়েই তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক। শেষত আপোনাৰ অনাগত দিনসমূহ শুভ হওক, তাৰেই কামনাৰেই ওম নমঃ শিৱায়।